Dear students, welcome to my tuition Modular Educare. আজি আমি এই নতুন এটা ভিডিও লৈ এইটো ভিডিওত আমি আগৰ ভিডিওটোত আমি 4 নম্বৰ প্ৰশ্নলৈকে সমাধান কৰিছিলো ৰিভিজন 1 ৰ। আজি আমি 5 নম্বৰ প্ৰশ্নৰ পৰা আৰম্ভ কৰিম। 5 নম্বৰ প্ৰশ্নটো দিছে তলৰ প্ৰতিটো সংখ্যাৰ বাবে আটাইতকৈ সৰু কি সংখ্যাৰে পূৰণ কৰিলে সংখ্যাটো এটা পূৰ্ণবৰ্গ হ'ব। মানে এই সংখ্যাটো পূৰ্ণবৰ্গ নহয়, ইয়াৰ লগত আটাইতকৈ সৰু কি সংখ্যা পূৰণ কৰিলে সংখ্যাটো পূৰ্ণবৰ্গ হ'ব। তো এইটো আমি কেনেকৈ সমাধান কৰিম? এইটো সমাধান কৰাৰ কাৰণে আগতে এই সংখ্যাটো লিখি লম, যেটো সংখ্যা দিয়া থাকে। তো এটা আমি কি কৰিম, চুটি নিয়মে হৰণ কৰিম। 1525 আছিল, এটো চুটি নিয়মে হৰণ কৰিম। যেহেতু এই সংখ্যাটোৰ এককৰ স্থানত কিমান আছে 5 আছে, গতিকে সংখ্যাটো 5 ৰে হৰণ যাব। 5 ৰে আমি হৰণ দিম, 3 বাৰ যাব 0 আৰু 5 বাৰ। এতিয়া আৰু আকৌ 5 আহিছে, গতিকে 5 ৰে হৰণ যাব 6 বাৰ 1 বাৰ 61। কিন্তু 61 সংখ্যাটো কি? 61 সংখ্যাটো মৌলিক সংখ্যা আৰু এটো হৰণ নাযায়। এটো কি লিখিম যে 5 * 5 * 61। 5 * 5 এইটো কি লিখিব পাৰো, 5 স্কয়ার * 61। পূৰ্ণবৰ্গ হবলৈ কি হ'ব লাগে, সংখ্যাবিলাক জোড়পাতি থাকিব লাগে। ইয়াতে কি 61 সংখ্যাটো জোড়পাতি থকা নাই, গতিকে এইটোৰ লগত যদি আমি আৰু এটা 61 পূৰণ দি দিও তেনে সংখ্যাটো পূৰ্ণবৰ্গ হৈ যাব। গতিকে আমি এইটো কি লিখিম, যেহেতু ইয়াত 61 সংখ্যাটোৱে জোড়পাতি থকা নাই, গতিকে এই সংখ্যাটো লিখিম 1525 ৰ লগত 61 পূৰণ কৰিলে ই পূৰ্ণবৰ্গ হ'ব। এটা সমাধান হৈ গ'ল। আমি কি কৰিম যে কিমান পূৰণ কৰিলে সংখ্যাটো পূৰ্ণবৰ্গ হয় 61। এই অংকবিলাক এনেকে দিব পাৰে পৰীক্ষাত, যে এই সংখ্যাটো দি দিল যে 1525 ৰ লগত কিমান পূৰণ কৰিলে সংখ্যাটো পূৰ্ণবৰ্গ হ'ব, অপচন দি দিব। তো আমি কি কৰিম, এনেকে ওলাম, ইমানটো লিখিব নালাগে। যেটো আমাৰ এনেকে চুটি হৰণ কৰাৰ লগে লগে যেটো বাকি থাকিব, যেটো এটা থাকিব সেইটোৱে হৈ যাব। মানে যেটো সিঙ্গেল থাকিব, যে ইয়াতে কি আছে 5 দুটা আছে, যদি 5 তিনিটা থাকিল হয় তাৰ মানে আমি আৰু এটা 5 ৰে পূৰণ কৰিম। ইয়াতে 61 যদি আৰু এটা ওলাল হয় তেনেহলে কি হ'ব, যে 5 তিনটা আছে কিন্তু 61 দুটো আছে, তেনেহলে 61 নহয়, তেনেহলে आंसर কি হ'ব 5 হ'ব। 2 নম্বৰ দি আছে, এই 2 নম্বৰ দি আছে 1008 এটোক আমি সমাধান কৰিম। 1008 থাকিলে এটোক আমি কেনেকৈ সমাধান কৰিম, 1008 এটোক চুটি নিয়মে হৰণ কৰিম। 1008 ইয়াক কি আছে, এককৰ স্থান কিমান আছে 8 আছে, 8 থাকিলে 2 ৰে হৰণ যাব 5 0 4 আৰু 4 আহিছে, এতিয়াও 2 ৰে হৰণ যাব 2 বাৰ 5 বাৰ 2 বাৰ আৰু 2 ৰে হৰণ যাব 1 বাৰ 2 বাৰ 6 বাৰ আৰু 2 ৰে হৰণ যাব 6 63 কিমানে হৰণ যায় 3 ৰে যাব 2 বাৰ 21, 3 ৰে যাব 7 বাৰ 7 আহিল। এটো আমি যদি এনেকে লিখি দিও 2 * 2 কেইটা আহিছে 1 2 3 4 চাৰিটা, 3 আহিছে দুটা আৰু 7 আহিছে এটা। এটোক আমি কি লিখিব পাৰো 2 স্কয়ার * 2 স্কয়ার * 3 স্কয়ার * 7। ইয়াতে কি হল, সংখ্যাটোত 2 সংখ্যাটোৱে জোড়পাতি আছে, 3 সংখ্যাটোৱে জোড়পাতি আছে, কিন্তু 7 সংখ্যাটোৱে কি জোড়পাতি থকা নাই, 7টো সিঙ্গেল হৈ আছে। গতিকে আমি কি লিখিম, যে ইয়াত 7 সংখ্যাটোৱে জোড়পাতি থকা নাই, গতিকে এটোক আমি চেঞ্জ কৰি বদলাই দিম। কিমান লিখিম, 1008 ৰ লগত 7 ৰে পূৰণ কৰিলে ই পূৰ্ণবৰ্গ হ'ব। মানে কি হ'ব, 1008 ৰ লগত যদি আমি 7 ৰে পূৰণ কৰো সংখ্যাটো কি হৈ যাব পূৰ্ণবৰ্গ হ'ব। এতিয়া আমি 3 নম্বৰটো সমাধান কৰিম। 3 নম্বৰ দিছে 3 নম্বৰত দিছে 2028 এটো আমি কেনেকৈ সমাধান কৰিম, 2028 ক 2 ৰে হৰণ যাব 1 বাৰ 0 1 বাৰ 4 বাৰ আৰু 2 ৰে হৰণ যাব 5 বাৰ, তাৰ পিছত 0 আহিব 7 বাৰ যাব। এতিয়া কি ৰে হৰণ যাব 3 ৰে হৰণ যাব। এটোতো 2 ৰে হৰণ নাযায়, আমি কেনেকৈ গম পাম যে এটো 2 ৰে হৰণ, 2 মানে এটো তো যুগ্ম সংখ্যা নহয়, একক স্থানত যুগ্ম সংখ্যা নাই, সেই কাৰণে 2 ৰে হৰণ নাযায়। কিন্তু 3 ৰে হৰণ যায় না আমি কেনেকৈ গম পাম,
এই যে অঙ্ক কেইটা আছে গোটেই কেইটা অঙ্ক আমি যোগ কৰিম 5 আৰু 7 যোগ কৰিলে হৈ আছে 12 মানে 12 ক 3 ৰে হৰণ যায় গতিকে গোটেইখিনি সংখ্যা 5 7 ক 3 ৰে হৰণ যাব 3 ৰে 5 ত যাব একবাৰ বাকি থাকিল 2 20 20 ৰ মাজত যাব 6 বাৰ 2 বাকি থাকিল 27 ৰ মাজত যাব 9 এতে ইয়াক কি ৰে হৰণ যাব 13 ৰে 13 13 গুণ হৈ যাব 169 এটা যদি আমি লিখি দিও 2 * 2 * 3 * 13 * 13 ইয়াত কি হৈ গল 2 স্কয়ার * 3 এটা আছে 3 থাকিল আৰু 13 স্কয়ার ইয়াত কি হৈ আছে 2 আৰু 13 এই দুটাই জোড়পাতি আছে কিন্তু 3 সংখ্যাটো সিঙ্গেল হৈ আছে এটা আছে 3 গতিকে কি হ'ব যে ইয়াত 3 সংখ্যাটোৱে জোড়পাতি থকা নাই গতিকে 2028 ৰ লগত 3 ৰে পূৰণ কৰিলে বা 2028 ক 3 ৰে পূৰণ কৰিলে ই পূৰ্ণবৰ্গ হ'ব মানে এই সংখ্যাটোৰ লগত যদি আমি 3 পূৰণ কৰি দিও সংখ্যাটো কি হৈ যাব পূৰ্ণবৰ্গ হৈ যাব এতিয়া আমি 4 নম্বৰটো সমাধান কৰিম 4 নম্বৰত দিছে 768 এক 2 ৰে হৰণ যাব যেহেতু 8 আছে লাষ্টত 2 ৰে হৰণ যায় 7 ৰ মাজত 3 বাৰ বাকি থাকিল 1 16 ৰ মাজত যাব 8 বাৰ 4 বাৰ আৰু 2 ৰে হৰণ যাব 1 বাৰ 18 ৰ মাজত যাব 9 বাৰ ইয়াত যাব 2 বাৰ আৰু 2 ৰে হৰণ যাব এবাৰ যাব 9 বাৰ 18 12 ৰ মাজত 6 বাৰ আৰু 2 ৰে হৰণ যাব 4 বাৰ আৰু 8 বাৰ 2 ৰে হৰণ যাব 24 2 ৰে হৰণ যাব 12 2 ৰে হৰণ যাব 6 2 ৰে হৰণ যাব 3 এই দুই কেইটা আহিল 1 2 3 4 5 6 7 8 8টা 2 * 2 * 2 * 2 * 2 * 2 আৰু 3 এটা আছে তাৰ মানে এই দুটা দুই মিলি এটা 2 স্কয়ার ইনটু এটো মিলি এটা হল এটো মিলি এটা 2 স্কয়ার হল এটো মিলি এটা 2 স্কয়ার হল আৰু 3 টো সিঙ্গেল থাকি গল মানে ইয়াতে কি আছে সেম ইয়াত 3 সংখ্যাটো জোড়পাতি থকা নাই গতিকে খালি এটা আমি বদলাই দিম কিমান হ'ব 768 ৰ লগত 3 ৰে পূৰণ কৰিলে সংখ্যাটো পূৰ্ণবৰ্গ হৈ যাব এটা আমাৰ 5 নম্বৰ প্ৰশ্নটোৰ সমাধান হৈ গল 6 নম্বৰ প্ৰশ্নলৈ 6 নম্বৰ প্ৰশ্নত কি কৈছে 6 নম্বৰ প্ৰশ্নত কৈছে তলৰ প্ৰতিটো সংখ্যাৰ বাবে আটাইতকৈ সৰু কি সংখ্যাৰে হৰণ কৰিলে সংখ্যাটো এটা পূৰ্ণবৰ্গ হ'ব আগৰ প্ৰশ্নটোত কৈছিল পূৰণ কৰিলে এটা প্ৰশ্নত কৈছে হৰণ কৰিলে সেম একে ধৰণে কৰিম অংকটো আমি উৎপাদক বিশ্লেষণ কৰিম এক নম্বৰ কি আছে 468 ক আমি উৎপাদক বিশ্লেষণ কৰিম 468 ক চুটি হৰণ কৰিম 2 ৰে যাব 2 বাৰ 3 বাৰ 4 বাৰ আৰু 2 ৰে হৰণ যাব 1 বাৰ তাৰ পিছত আৰু 1 বাৰ যাব 1 বাকি থাকিল 7 বাৰ গল এতিয়া কি হৰণ যাব এটো 170 এটো 13 ৰে হৰণ যাব 13 ৰে হৰণ যাব 13 9 বাৰ এতিয়া কি হৰণ যাব এটো বাদ এটো 3 ৰে হৰণ কৰিব পাৰো 170 1 2 আৰু 7 9 হৈ আছে এটো 3 ৰে হৰণ যাব এটোক আমি কি হৰণ কৰিলো এই 9 ক 3 ৰে হৰণ যাব 3 বাৰ এটো যদি আমি লিখি দিও 2 * 2 * 13 * 3 * 3 ইয়াত কি হৈ আছে 2 স্কয়ার * 13 এটা হৈ আছে আৰু 3 স্কয়ার হৈ আছে মানে ইয়াত এইটো সংখ্যাত কি হৈ আছে যে 13 সংখ্যাটো এটা আছে যদি আমি এই সংখ্যাটোক যদি আমি 13 ৰে হৰণ কৰি দিও এই ইয়াতে যদি আমি এটা 13 ৰে হৰণ কৰি দিও যে তলত এটা 13 লিখি দিও তেনে 13 কাটা যাব কাটা গলে কি থাকিব 2 স্কয়ার 3 স্কয়ার থাকিব মানে জোড়পাতি থকা সংখ্যাবিলাক থাকিব মানে কি যেটো সংখ্যা সিঙ্গেল থাকে হেটো সংখ্যা আমি বাদ দি দিম পূৰণৰ নিচিনাই আগৰ প্ৰশ্নটোত কি কৈছিল পূৰণ কৰিলে যেটো সংখ্যা এটা আছে আমি দুটা বনাই দিম মানে পূৰণ কৰি দিলে স্কয়ার হৈ যাব এটো কি আছে এটা আছে এটা হৰণ কৰি দিলে নাইকিয়া হৈ যাব তাৰ মানে কি হ'ব 2 স্কয়ার আৰু 3 স্কয়ার কি লিখিম যেহেতু ইয়াত 13 সংখ্যাটোৱে জোড়পাতি থকা নাই গতিকে 468 ক 13 ৰে হৰণ কৰিলে ই পূৰ্ণ বৰ্গ হ'ব মানে কি হ'ব এটো সংখ্যা যদি আমি 13 ৰে হৰণ কৰি দিও তেনে সংখ্যাটো পূৰ্ণ বৰ্গ হ'ব এতিয়া আমি পিছৰটো সমাধান কৰিম 2 নম্বৰত কি আছে 1584 2 নম্বৰত কি দিছে 1584
1584 1584 এটুক আমি সমাধান কৰিম কেনেকে 1584 এটুক 2 এৰে হৰণ যাব কিমান আছে 15 এটো 7 বাৰ যাব বাকি থাকিল 1 18 মাজত যাব 9 বাৰ ইয়াতে 2 থাকিল আৰু 2 এৰে হৰণ যাব 3 বাৰ গল 1 বাকি থাকিল 19 ইয়াতে 9 বাৰ 1 বাকি থাকিল 6 বাৰ আৰু 2 এৰে হৰণ যাব 1 বাৰ 9 বাৰ 8 বাৰ আৰু 2 এৰে হৰণ যাব 9 বাৰ 99 99 3 এর হরণ যাব 3 3 33 আর 3 এর হরণ যাব 11 11 তো মৌলিক সংখ্যা আর না যায় কি 2 * 2 * 2 * 2 * 3 * 3 * 11 মানে কি হয়ে গেল 2 স্কয়ার * 2 স্কয়ার * 3 স্কয়ার * 11 মানে ইয়াতে কি আছে 11 সংখ্যাটো এটা আছে মানে 11 অঙ্কটো এটা আছে কি করিম তার মানে কি হবে এটা যদি আমি 11 এর হরণ করে দিও সংখ্যাটো পূর্ণবর্গ হয়ে যাব ইয়াতে লিখিম ইয়াত 11 সংখ্যাটোৱে জোড় পাতি থকা নাই গতিকে ইয়াতে চেঞ্জ কৰি দিম 1584 ক 11 ৰে হৰণ কৰিলে ই পূৰ্ণবৰ্গ হৈ যাব কাৰণ কি কৰি দিম যে ইয়াত 11 সংখ্যাটোৱে জোড় পাতি থকা নাই গতিকে 1584 ক 11 ৰে হৰণ কৰিলে সংখ্যাটো কি হৈ যাব পূৰ্ণ বৰ্গ হৈ যাব এতিয়া আমি 3 নম্বৰটো সমাধান কৰিম 3 নম্বৰত কি দিছে যে 2645 2645 এটো 5 এর হরণ যাব 26 এর মধ্যে যাব 5 বার এক বাকি থেকে 14 এর মধ্যে যাব 2 বার 9 529 529 তো 2 এর হরণ না যায় 5 এরও না যায় হাতেরও না যাব 11 এটো 23 * 23 হয় মানে 23 রে 23 মানে স্কয়ার ব্লক মুখস্থ কৰি ললে যে 15 স্কয়ার কৰিলে কিমান হয় 16 এনেকে স্কয়ার ব্লক মুখস্থ কৰিলে হৈ যাব যে 23 * 23 করলে কিমান হয়ে যায় 529 তার মানে এটা কি হয়ে যাব যে 5 * 29 * 29 তে 5 এটা থাকিল আৰু 29 স্কয়ার হৈ গল তার মানে ইয়াত কি হৈ আছে 5 সংখ্যাটোৱে জোড় পাতি থকা নাই তো ইয়াত কি লিখিম যে 5 সংখ্যাটোৱে জোড় পাতি থকা নাই গতিকে 2645 ক 5 এৰে হৰণ কৰিলে ই পূৰ্ণবৰ্গ হ'ব মানে এই সংখ্যাটো 2645 ক আমি 5 এৰে হৰণ কৰিলে সংখ্যাটো পূৰ্ণবৰ্গ হৈ যাব এতিয়া আমি 4 নম্বৰটো সমাধান কৰিম 4 নম্বৰত কি দিছে 1620 ক আমি সূত্ৰে হৰণ কৰিম 1620 ইয়াক 0 আছে 0 আছে লাষ্টত মানে 2 এৰে হৰণ যাব কিবা যাব 8 বাৰ 1 বাৰ 0 আৰু 2 এৰে হৰণ যাব 4 বাৰ 0 5 405 ইয়াক 5 এৰে হৰণ যাব 8 বাৰ 1 81 81 কি এৰে হৰণ যায় 3 এৰে হৰণ যাব 5 এৰে তো না যাব 2 এৰেও না যাব 8 আৰু 1 9 হয় মানে 3 এৰে হৰণ যাব 3 যাব 3 2 বাৰ 6 আৰু বাকি থাকিল 2 বাকি থাকে 21 7 বাৰ যাব আৰু 3 এৰে হৰণ যাব 9 বাৰ 3 এৰে হৰণ যাব 3 বাৰ মানে কি আহিল যে 2 * 2 * 5 * 3 * 3 * 3 * 3 মানে 2 স্কয়ার * 5 কিমান থাকিল 3 স্কয়ার * 3 স্কয়ার মানে 2 স্কয়ার হৈ আছে 5 স্কয়ার 3 স্কয়ার হৈ আছে আৰু 3 স্কয়ার আছে কিন্তু 5 সংখ্যাটোৱে জোড় পাতি থকা নাই মানে সেম ইয়াত 5 সংখ্যাটোৱে জোড় পাতি থকা নাই গতিকে আমি খালি এটো চেঞ্জ কৰি দিম কিমান লিখিম 1620 5 এৰে হৰণ কৰিলে সংখ্যাটো পূৰ্ণবৰ্গ হৈ যাব এনেকে আমাৰ 6 নম্বৰ প্ৰশ্নটোৰ সমাধান হৈ গল মানে 5 নম্বৰ আৰু 6 নম্বৰ সেম 5 নম্বৰ কৈছে পূৰণ কৰিব লাগে 6 নম্বৰ কৈছে হৰণ কৰিব লাগে একেই 5 নম্বৰটো কৰিলে 6 নম্বৰ হৈ গল এতিয়া আমি পৰৱৰ্তী প্ৰশ্ন 7 নম্বৰ প্ৰশ্নলৈ আহিছো 7 নম্বৰ প্ৰশ্নটো সমাধান কৰিম 7 নম্বৰ প্ৰশ্নত কি কৈছে তলৰ দশমিক সংখ্যাবোৰৰ বৰ্গমূল নিৰ্ণয় কৰা ইয়াতে দশমিক সংখ্যা দি আছে এইবিলাকৰ বৰ্গমূল উলিয়াব লাগে তুমি কেনেকৈ উলিয়াম আগৰ নিচিনাই সেম 1 নম্বৰত কি দিছে 12.25 এটো আমি কি লিখিব পাৰো এটো যদি আমি বর্গমূল উলিয়াও যে 12.25 যদি দশমিকটো উঠাই দিও 1225 তো 100 আহি যাব ইয়াছে দুই ঘৰ আছে দশমিকৰ পিছত মানে কি আহিল দুটা শূন্য আহিল এতিয়া এই 1225 ক আমি যদি উৎপাদক বিশ্লেষণ কৰো 5 এৰে হৰণ যাব 2 বাৰ বাকি থাকিল কিমান 2 ইয়াতে যাব 4 বাৰ বাকি থাকিল 2 5 বাৰ 245 আৰু 5 এৰে হৰণ যাব কেইবাৰ 4 বাৰ 49 হাতেৰে যাব 7 বাৰ মানে দুটা 5 ৰ পৰা এটা 5 আহিব ইয়াৰ পৰা এটা 7 আহিব তাৰ মানে ওপৰত কিমান থাকিব 35 আৰু
100 বর্গমূল কিমান হ'ব 100 বর্গমূল 10 মানে এটো যদি আমি উলাই মানে এটা শূন্য আছে এতিয়া তাৰ মানে কি হ'ব 1 ঘৰ পিছত দশমিক হ'ব তাৰ মানে आंसर কি হৈ যাব এইটোৰ যদি আমি বর্গমূল উলিয়াও কিমান হ'ব 3.5 মানে 12.25 ৰ বর্গমূল কিমান হ'ব 3.5 মানে 3.5 into 3.5 কৰিলে আমি কিমান পাম 12.5 এতিয়া আমি 2 নম্বৰটো সমাধান কৰিম 2 নম্বৰত কি দিছে এতিয়া আহিম 2 নম্বৰ প্ৰশ্নলৈ 2 নম্বৰ প্ৰশ্নত কি দিছে 24.01 এটো যদি আমি দশমিক উঠাই দিও কিমান হ'ব 2401 আৰু তলত 100 এটো যেটো বর্গমূল উলিয়াম এতিয়া কি কৰিম আমি 2401 ৰ বর্গমূল উলিয়াম কি ৰে হৰণ যাব এটো 2 ৰে না যায় 3 ৰে না যাব তাৰ হাতেৰে যাব 3 বাৰ 21 বাকি থাকি আছে কিমান কইফালে বাকি থাকি আছে 30 হাত 4 গুণ 28 বাকি থাকিল 2 21 ৰ মাজত 3 বাৰ 343 এটো আৰু হাতেৰে হৰণ যাব 34 ৰ মাজত 4 বাৰ 28 63 যাব 9 বাৰ হাতেৰে হৰণ যাব 7 বাৰ মানে এই দুটা হাতৰ পৰা এটা হাত আহিব এই দুটা হাতৰ পৰা এটা হাত আহিব হাতত গুণ ওপৰত হৈ যাব 49 আৰু তলত হৈ যাব 10 মানে কিমান হ'ব 4.9 মানে 2401 ৰ বর্গমূল কিমান হ'ব 4.9 হৈ যাব এতিয়া আমি 3 নম্বৰ প্ৰশ্নলৈ আহিম 3 নম্বৰটোত কি কৈছে 3 নম্বৰত কৈছে 146.41 146.41 এটা যদি আমি দশমিক উঠাই দিও 14641 তলত 100 আহিব যেটো বর্গমূল লইব দিছে বর্গমূল চিহ্নটো দিলাম এতিয়া 14641 ক কি হৰণ যাব 2 ৰে তো না যাব 3 ৰেও না 3 ৰে ইয়াতে হৈ আছে 5 আৰু 6 11 11 আৰু 4 11 আৰু 4 হৈ আছে 15 15 16 3 ৰে হৰণ না যায় তাৰ পিছত 5 ৰে তো না যাব হাতেৰে না যাব এটো ডাইরেক্ট 11 ৰে হৰণ যাব 11 ৰে যাব একবাৰ বাকি থাকিল 3 36 3 বাৰ যাব 33 বাকি থাকিল আৰু 3 থাকিল 34 আৰু 3 বাৰ যাব বাকি থাকিল 11 মাজত একবাৰ এটো আৰু 11 ৰে হৰণ যাব 11 যাব 13 মাজত একবাৰ বাকি থাকিল 2 23 মাজত যাব 2 বাৰ বাকি থাকিল 1 11 মাজত একবাৰ 11 ৰে যাব 11 বাৰ মানে এই দুটা 11 ৰ পৰা এটা 11 আহিব এই দুটাৰ পৰা এটা আহিব 11 11 গুণ ওপৰত হৈ যাব 1 2 1 আৰু তলত হ'ব 10 এটো যদি আমি উঠাই দিও দশমিক 12. কিমান হ'ব 12.1 তামান 146.41 ৰ বর্গমূল কিমান হৈ যাব 12.1 এতিয়া আমি 4 নম্বৰটো সমাধান কৰিম 4 নম্বৰত কি কৈছে 102.01 এটো সমাধান কৰিব কৈছে তো সেম 102 পইণ্ট উঠাই দিম 01 আৰু তলত আহিব 10201 এটো আমি যদি চাও যে 101 আৰু 101 যদি পূৰণ কৰো 101 আৰু 101 যদি আমি পূৰণ কৰো কিমান হ'ব 1 কিমান হ'ব 0 0 0 1 0 1 1 1 2 0 সেম আহিল মানে এটো কিমান হ'ব ওপৰত বর্গমূল কিমান হৈ যাব মানে 101 into 101 মানে 101 স্কয়ার মানে কি থাকিব 101 থাকিব আৰু তলত 10 থাকিব এটো দশমিকটো উঠাই দিলে 10.1 মানে 10.1 ৰ বর্গ কৰিলে কিমান পাম আমি 102.01 এটো আমাৰ 7 নম্বৰ প্ৰশ্নটোৰ সমাধান হৈ গল এতিয়া আহিম আমি পৰৱৰ্তী প্ৰশ্ন অন্তিমটো প্ৰশ্নলৈ 8 নম্বৰ প্ৰশ্ন 8 নম্বৰ প্ৰশ্নত কি কৈছে এমসিকিউ দি আছে 8ৰ 1ত 8 কি কৈছে তলৰ কোনটো সংখ্যা অযুগ্ম সংখ্যাৰ বৰ্গ মানে কি কৈছে তলৰ কোনটো সংখ্যা অযুগ্ম সংখ্যাৰ বৰ্গ মানে আমি এটা প্ৰথম ক্লাছত ৰিভিজন 1ত যেতে স্টার্ট কৰিছিল এটা শিকিছিলো যে তাতে যে 1 স্কয়ার কৰিলে কিমান হয় 2 স্কয়ার কৰিলে কিমান হয় 3 স্কয়ার কৰিলে কিমান হয় এনেকে আমি 10 লৈকে 1ৰ পৰা 10 লৈকে সংখ্যা কেইটা আমি স্কয়ার উলাইছিলো এই স্কয়ার কেইটা উলোৱাৰ পিছত আমি কি চাইছিলো যিবিলাক অযুগ্ম সংখ্যা আছে অযুগ্ম সংখ্যা বিলাকৰ বৰ্গ কৰিলে অযুগ্ম সংখ্যা পোৱা যায় তেনেকুৱা 1 ৰ স্কয়ার কৰিলে 1 পাও 2 স্কয়ার কৰিলে 4 3 স্কয়ার কৰিলে আমাৰ আহে 9 তেনেকুৱা 1 হল অযুগ্ম সংখ্যা 3 হল অযুগ্ম সংখ্যা
মানে 3 বর্গ কিমান পাইছো 9 পাইছো, যেটো অযুগ্ম সংখ্যা পাইছো, কিন্তু 2 হল যুগ্ম সংখ্যা, যার বর্গ কৰিলে আমি কি পাইছো যুগ্ম সংখ্যাই পাইছো। তাৰ মানে আমি কি চাম এই সংখ্যা কেইটাৰ মাজত কি কৈছে যে অযুগ্ম সংখ্যাৰ বর্গ, মানে সংখ্যাটো কি হ'ব লাগিব তেনে অযুগ্ম হ'ব লাগিব। এই গোটেই কেইটা সংখ্যাত ইয়াৰ লাষ্টত কি আছে 6 আছে, এটো 6 আছে, এটো 4 আছে, কিন্তু এই সংখ্যাটোত কি আছে 169, মানে ইয়াৰ এককৰ স্থানত কিমান আছে 9 আছে। যদি সংখ্যা এটাৰ এককৰ স্থানত সংখ্যাটো অযুগ্ম, মানে এটো কি আছে অযুগ্ম এককৰ স্থানত, মানে এই গোটেই সংখ্যাটো এটা অযুগ্ম সংখ্যা, মানে आंसर কি হৈ যাব 2 নম্বৰ, মানে কি হ'ব 169। এটো তলৰ কোনটো অযুগ্ম সংখ্যাৰ বৰ্গ 169 হৈ যাব आंसर, মানে 169 এর বর্গমূল কিমান পাম 13, তাৰমানে এটো आंसर হ'ল। আৰু কি কৈছে তলৰ কোনটোৰ এককৰ স্থানত 1 থাকিব, কি কৈছে তলৰ কোনটোৰ এককৰ স্থানত 1 থাকিব। সেম আমি চাৰ্টটো যে পঢ়িছিলো তাতে 1 স্কয়াৰ কৰিলে 1 পাইছো, আৰু লাষ্টত কিমান পাইছিলো 9 স্কয়াৰ কৰিলে কিমান আহে 9 9 যা 81, 9 into 9 কৰিলে কিমান পাইছো আমি 81, মানে 81 ৰ এককৰ স্থানত 1 থাকে। যদি 1 ৰ বৰ্গ কৰিলেহে আমি 1 পাও, আৰু 9 ৰ বৰ্গ কৰিলেহে আমি এককৰ স্থানত 1 পাও। তো আমি কি চাম যে যিকেইটা আমাৰ অপশন কেইটা দিয়া আছে অপশন কেইটাত 1 থাকা সংখ্যা আছে নেকি, নাই এটাও নাই যে এককৰ স্থানত 1 থকা। কিন্তু এই 1 নম্বৰ অপশনটোত কি দিছে 19, মানে 19, এই 19ক যদি আমি 19 ৰে পূৰণ কৰো 9 9 গুণ কিমান পাম 81, মানে এককৰ স্থানত 1 পাম, মানে आंसर কি হৈ যাব आंसरটো এই 1 নম্বৰ অপশনটোই হৈ যাব, কিমান হ'ব 19 স্কয়াৰ। 19 স্কয়াৰৰ যেতিয়া আমি ওলোৱাৰ লগে লগে আমাৰ এককৰ স্থানত কিমান আহিব 1 আহিব। সি নম্বৰ প্ৰশ্নত কি কৈছে 18 স্কয়াৰ আৰু 19 স্কয়াৰৰ মাজত কেইটা স্বাভাৱিক সংখ্যা আছে। 18 স্কয়াৰ আৰু 18 বৰ্গ কৰিলে 18 বৰ্গ আৰু 19 ৰ বৰ্গ কৰাৰ পিছত যি দুটা সংখ্যা পাম সেই সংখ্যা দুটাৰ মাজত কেইটা সংখ্যা থাকিব স্বাভাৱিক সংখ্যা। তো এনেকে যদি প্ৰশ্নবিলাক দিয়ে এইটো আমাৰ 18 পূৰণ 18 কৰিম কিমান হ'ব, আৰু 19 ৰ লগত 19 পূৰণ কৰিম কিমান হ'ব, এনেকে ওলাব লাগিব। কিন্তু এটাৰ এটা নিয়ম আছে, যদি সংখ্যা দুটা সিৰিয়াল সংখ্যা হয় মানে ক্ৰমিক সংখ্যা, যে 18 ৰ পিছত কিমান হয় 19, যদি আমাক কোৱা থাকে যে 13 স্কয়াৰ আৰু 14 স্কয়াৰৰ মাজত কেইটা স্বাভাৱিক সংখ্যা আছে, তো আমি কি ওলাম এই প্ৰথমটো যদি আমি n ধৰি লও এটো হল n + 1, মানে n স্কয়াৰ আৰু n + 1 ৰ মাজত কিমানটা স্বাভাৱিক সংখ্যা থাকে, এটো থাকে টুৱাইস n টা। n মানে কি প্ৰথমটো ইয়াতে n মানে কি 18, মানে টুৱাইস n মানে 2 * 18, 2 * 18 কিমান হ'ব 36 आंसर হৈ যাব, মানে এটাৰ आंसर হৈ যাব 36। যদি আমাৰ প্ৰশ্নটো এনেকে কৰে যে 11 স্কয়াৰ আৰু 12 স্কয়াৰৰ মাজত কেইটা সংখ্যা আছে, তো আমি কি কৰিম প্ৰথম যেটো আছে 11 11 দুই গুণ কৰিলে কিমান হ'ব 22, মানে आंसर হৈ যাব 22টা সংখ্যা থাকিব। যদি আমাক কয় যে 20 স্কয়াৰ আৰু 21 স্কয়াৰৰ মাজত কেইটা সংখ্যা থাকে, তেনেহলে কি হ'ব 20 ৰ দুই গুণ কিমান হৈ যাব 40, মানে 40টা সংখ্যা থাকিব। ডি নম্বৰটোত কি কৈছে তলৰ কোনটো বৰ্গ সংখ্যা নহয়, তলৰ কোনটো বৰ্গ সংখ্যা নহয়। আমি কি পাইছিলো যেতিয়া আমি চাৰ্টটো কৰিছিলো যে 1 ৰ বৰ্গ কৰিলে 1 পাও, 2 ৰ বৰ্গ কৰিলে 4, 3 ৰ বৰ্গ কৰিলে 9, 4 ৰ বৰ্গ কৰিলে 16, এককৰ স্থানত 6 থাকে, 5 ৰ বৰ্গ কৰিলে 25, এককৰ স্থানত 5 থাকে, 6 ৰ বৰ্গ কৰিলে 36, এককৰ স্থানত 6 থাকে, 6 তো আছে। তাৰ পিছত আৰু 7 ৰ বৰ্গ কৰিলে 49, 9 থাকে, আৰু 10 ৰ বৰ্গ 8 ৰ বৰ্গ কৰিলে 64, 4 আহে, এনেকে আহি থাকে, আৰু 10 ৰ বৰ্গ কৰিলে 100, দুটা শূন্য আহে। কিন্তু আমি কোনো সংখ্যাই বৰ্গ কৰাৰ পিছত আমি কি কি পোৱা নাছিলো 2 3 7 আৰু 8 এই কেইটা সংখ্যা আমি পোৱা নাছিলো। তো আমি কি চাম যে ইয়াতে যে অপশন কেইটা দিছে তলৰ কোনটো বৰ্গ সংখ্যা নহয়, আমাক যে অপশন কেইটা দিছে এই অপশন কেইটাত আমি কি চাম যে এই কেইটা সংখ্যা থকা অংকটো আছে নেকি। এটোত 1 নম্বৰত কি আছে এককৰ স্থানত 1 আছে, মানে এটো পূৰ্ণবৰ্গ হ'ব পাৰে। কিন্তু এই সংখ্যাটোত 572 এককৰ স্থানত কিমান আছে 2, আমি কি জানো যে কোনো সংখ্যাৰ যদি এককৰ স্থানত 2 3 7 আৰু 8 থাকে সংখ্যাটো পূৰ্ণবৰ্গ নহয়, যেহেতু এটোৰ এককৰ স্থান 2 আছে, তাৰ মানে आंसर এটো হৈ যাব 572 পূৰ্ণবৰ্গ নহয়। ই নম্বৰ প্ৰশ্নটো কি দিছে, ই নম্বৰত কৈছে √2025 ইকুৱেল টু কিমান কোৱা আছে 45 কোৱা আছে, মানে এটোৰ বৰ্গমূল কিমান হ'ব 45, মানে √2025 ৰ বৰ্গমূল 45 আমাক ওলাব দিছে যে √2025 ইকুৱেল 45 হলে √20.25 ৰ কিমান হ'ব, মানে এটোৰ বৰ্গমূল কিমান হ'ব। এটোৰ বৰ্গমূল আমি কেনেকৈ ওলাম, এটো যদি আমি ওলাই দিও একে সেম 2025 আমি যদি ইটো দশমিকটো উঠিয়ে দিও এনেকে হৈ যাব 2025 মানে কিমান 45 সরি, এটো মানে হল 45, নিচত তলত কিমান আছে 100 মানে কিমান হল 10, 100 ৰ বৰ্গমূল কিমান 10, 1 ঘৰ পিছত আছে মানে 4.5, এটো কি হৈ যাব आंसर 4.5 হৈ যাব, মানে দশমিক 2 ঘৰ পিছত আছে কিমান হৈ যাব ইটো হলে 1 ঘৰ পিছত আহি যাব,
কিমান হ'ব 4.5 এইটো ৰিভিজন 1 টো কমপ্লিট হৈ গল ৰিভিজন 1 ত আমি 1 ৰ পৰা একদম 8 নম্বৰ প্ৰশ্নলৈকে সমাধান কৰিলো এইখিনিত যদি কিবা প্ৰবলেম থাকে তেনেহলে কমেন্টত জনাবা আৰু লগতে ভিডিওটো বন্ধু বান্ধৱীৰ সৈতে শেয়াৰ কৰিবা